Hello students, welcome to the channel. So, আজি আমি আপোনালোকৰ কাৰণে important books and authors related এটা video লৈ আহিছো. So, let's see. Students, আপোনালোকে যদি আমাৰ চেনেলটোত আগতেও ফলো কৰিছে তেতিয়াহলে আপোনালোকে গম পাব কি ইয়াত দুটা স্ক্যানাৰ আছে প্ৰথম স্ক্যানাৰটো হৈছে আমাৰ এপখন ডাউনলোড কৰা স্ক্যানাৰ আৰু সেকেন্ড স্ক্যানাৰখন হৈছে আমাৰ টেলিগ্ৰাম গ্ৰুপ জয়েন হোৱাৰ স্ক্যানাৰ আমাৰ টেলিগ্ৰাম গ্ৰুপখন জয়েন হলে আপোনালোকে আমাৰ গুটি ভিডিওস ৰিলেটেড যিমান পিডিএফ আছে সব তাত পাই যাব আৰু তাৰ বাহিৰতো বহুতো ইনফৰমেশন পাব আৰু কিবা কোৱেৰি থাকিলে আমাক ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিব Okay, so let's start today's video. So, আজি ভিডিওটো হৈছে যেহেতু books and authors related. So, first question to আমি কি আনিছো আপোনালোকৰ কাৰণে Who published the first Assamese sonnet poem? So, students, sonnet মানে কি হয়? Sonnet মানে usually এখন খুব সৰু like 14 lines or এখন lyrical poem হয় য'ত এই poemটোত মানে poet-এ যেগৰাকী মানে যোনগৰাকী poet থাকে তেখেতে নিজৰ personal feeling express কৰে Okay, so এনেকুৱা মানে lyrical poem আমাৰ first Assamese sonnet poem খন কোনটো হয় আমাৰ first Assamese sonnet poem খন হৈছে প্ৰিয়তমাৰ চিঠি আৰু এটোৰ English like হেৰিটো হৈছে translation টো হৈছে letter from the beloved আৰু কোনে লিখিছিলে এইখন লিখিছিলে হেমচন্দ্ৰ গোস্বামীয়ে আপোনালোকে সকে গম পায় হেমচন্দ্ৰ গোস্বামী হৈছে one among the three contributors of Jonaki era আৰু এইখন sonnet poem খন আমাৰ পাবলিশ হৈছিল জোনাকী like magazine-ত যোনটো 19th century পাবলিশ কৰা হৈছিল আৰু জোনাকী magazine যোনটো আছিলে হে magazine-টো এটা prime element আছিলে আমাৰ জোনাকী এৰাত আৰু আপোনালোকে ক'ব পাৰিবনে আমাৰ জোনাকী এৰাত কোন কোন main contributors আছিলে সো আমি গম পাও কি আমাৰ জোনাকী এৰাত তিনজন প্ৰমুখ contributors আছিলে কোন কোন হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকান্ত আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে সো স্টুডেন্টস আমি এটা আমাৰ next question টুলে চাও Who was the first editor of Jonaki magazine যেহেতু আমি Jonaki related অলপ discussion কৰি আছো সো আমি এই question টো solve কৰি ল Who was the first editor of the Jonaki magazine So Chandrakumar Agarwala was the first editor আৰু জোনাকী magazine খন কৰ পৰা পাবলিশ কৰা হৈছিলে কলকাতাৰ পৰা পাবলিশ কৰা হৈছিলে আৰু next আমি কি চাও next আমি চাম যে চন্দ্ৰকুমাৰ আগৰৱালাই লিখা এখন মানে খুব ফেমাস বুক এখন আছিলে প্ৰতিমা যোনখন 1914 ত পাবলিশ কৰা হৈছিল আৰু চন্দ্ৰকুমাৰ আগৰৱালাই বন কুঁৱৰী the first romantic poem লিখিছিল in Assamese So, এই কিতাপ বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে ক'ব নোৱাৰে কোনটো কি পৰীক্ষাত আহি যায় সো প্লিজ নোট কৰি যাব আৰু নহলে আমাৰ টেলিগ্ৰাম গ্ৰুপ জয়েন কৰি আমাৰ পিডিএফ খন ডাউনলোড কৰি লব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও Who published the first Assamese sonnet book আমি যে প্ৰথম কোৱেশ্চনটো চালো কি আমাৰ sonnet poem কোনটো আছিলে প্ৰিয়তমাৰ চিঠি এনেকৈ বহুত কেটা sonnet poem এনেকে লৈ আমাৰ এখন বুক পাবলিশ কৰা হৈছিল এখন আছিলে মালাস আৰু হেখন কোনে লিখিছিল হিতেশ্বৰ বৰবৰুৱাই Then which was the first Assamese women magazine আমাৰ first Assamese women magazine খন আছিলে ঘৰ জ্যোতি যোনখন জোৰহাটৰ পৰা পাবলিশ কৰা হৈছিল এই কুটিকেটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট আপোনালোকে প্লিজ নোট কৰি যাব আৰু পাৰিলে লিংক কৰিব Next question to hoise Who wrote Hondiar Hur Hondiar Hur খন এখন like book of famous book of poems হয় যোনখন লিখিছিলে পদ্মাশ্ৰী নলিনী বালা দেৱীয়ে Next Who wrote Oghori Atmar Kahini Students note কৰিব এই কোৱেশ্চনটো বহুতবাৰ like previous question exam বিলাকত আহিছে আৰু বহুত চান্স আছে আহি যোৱাৰ আৰু এই কোৱেশ্চনটোৰ Oghori Atmar Kahiniৰ কিতাবা ট্ৰান্সলেচনটো হুদি দিয়ে A Tale of Nomadic Soul সো আপোনালোকে লিংক কৰিব যেহেতু ইয়াত nomadic soul লিখা আছে সো Oghori Atmar বুলি কলে soul এনেকে like লিংক কৰিব আৰু কোনে লিখিছিল সাইদ আব্দুল মালিকে লিখিছিল ঠিক আছে যেহেতু অলপ মানে মই ইজি কৰি এটা লিংক এটা ক্ৰিয়েট কৰি দিছো আপোনালোকক
যেহেতু ইয়াত নোম্যাডিক সোল বুলি কৈছে সোল হৈছে আত্মা সো হে সোলৰ এস টু ডি সাইদ আব্দুল মালিক বুলি মনত থব এনেকি যদি আপোনালোকে নিমনিক বনাই লয় আপোনালোকক মানে এক্সাম লোকে ৰিটেইন কৰিবলৈ হেল্প হয় ইনফৰমেশনটো নেক্সট কোৱেশ্চনটো চাও who wrote Assamese marriage system এটো এখন বহুত ইম্পৰ্টেন্ট হয় হেমচন্দ্ৰ বৰুৱাই লিখিছিল Assamese marriage system okay then next question to hoise who wrote অভিয়াত্ৰী কোনে লিখিছিল নিৰুপমা বৰগোহাঁই লিখিছিল অভিযাত্ৰী who published the first Assamese English dictionary in 1846 এখন যেহেতু ফার্স্ট জুন বিলাকত ফার্স্ট বুলি থাকে ন এই বিলাকৰ probability বেছি থাকে মানে এক্সামত আহাৰ সো কোনে লিখিছিল মাইলস ব্ৰনসনে লিখিছিল নেক্সট who published the first Assamese grammar or grammatical notes on the Assamese language in 1848 কোনে লিখিছিল নেথন ব্ৰাউনে লিখিছিল সো মাইলস ব্ৰনসন আৰু নেথন ব্ৰাউনৰ ভিতৰত কনফিউজড নহব ফার্স্ট Assamese English dictionary মানে anglo like Assamese dictionary বুলি যদি কয় তেটা হলে কোনে লিখিছিল মাইলস ব্ৰনসনে লিখিছিল ঠিক আছে আৰু ফার্স্ট Assamese grammar মানে grammar related কোনে লিখিছিল নেথন ব্ৰাউনে লিখিছিল সো এটো হৈ গল নেক্সট কোৱেশ্চন টু চাও who published অসমীয়া লৰাৰ মিত্ৰ কোনে লিখিছিল আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিল অসমীয়াৰ লৰাৰ মিত্ৰ এখন this is one of the most significant like of মানে Assamese literature one of the most significant হয় দে এখন অসমীয়া লৰাৰ মিত্ৰখন সো কোনে লিখিছিল আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিল আৰু এটা কথা ইয়াত মই দি দিছো কি আনন্দৰাম ঢেকিয়াল ফুকনৰ যোনটো লাইভ স্কেচ আছিল নহয় মানে লাইক দি জীবন হেৰি আৰু জীবন চৰিত্ৰ যোনে লিখিছিল তেখেত হৈছে গুণভিৰাম বৰুৱাই ঠিক আছে মনত থব কি আনন্দৰাম ঢেকিয়াল ফুকনৰ যোনটো জীবনী বা লাইভ স্কেচ আছিল কোনে লিখিছিল গুণভিৰাম বৰুৱাই লিখিছিল আৰু who published অসমীয়া লৰাৰ মিত্ৰ আনন্দৰাম ঢেকিয়াল ফুকনে পাবলিশ কৰিছিল মনত থব আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ লাইভ স্কেচ কোনে লিখিছিল গুণভিৰাম বৰুৱা ইয়াত মই আৰু এটা দি দিছো গুণভিৰাম বৰুৱাৰ কথা যেহেতু আমি পাতি আছো সো গুণভিৰাম বৰুৱাই ফার্স্ট সোশ্যাল ড্ৰামা ইন Assamese লিখিছিল যোনটো হৈছে ৰাম নৱমী নাটকখন লিখিছিল আৰু এখন এটা বুকো পাবলিশ কৰা হৈছিল ঠিক আছে নেক্সট who is the author of আধালিখা দস্তভেজ বহুত ইম্পৰ্টেন্ট হয় আগতিয়াকে এই প্ৰশ্ন এই কোৱেশ্চনটো মানে আহিছে এক্সামত সো একদম নোট ডাউন কৰি থব কোনে লিখিছিল মামনি ৰয়ছম গোস্বামী লিখিছিল আধালিখা দস্তভেজখন আৰু আমি নেক্সট চাম মামনি ৰয়ছম গোস্বামী লিখা কিছুমান ফেমাস বুকস বা পাবলিকেশনস হৈছে নীলকান্তি ব্ৰজা মামৰে ধৰা তৰুৱাল এখনো PYQত আহিছে সো এইকিটা ভেৰি ইম্পৰ্টেন্ট then who is the author of Hemkosh who is the author of Hemkosh হেমচন্দ্ৰ বৰুৱা আপোনালোকে জুনে জানে obviously গম পায় আৰু জুনে নতুন লাইক প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে সো অলপ কনফিউজড হ'ব পাৰে হেমচন্দ্ৰ বৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ ভিতৰত সো হেমচন্দ্ৰ গোস্বামী তেখেত আছিল জোনাকী এৰাৰ মেম্বাৰ আৰু হেমচন্দ্ৰ বৰুৱা হেমকোশৰ কাৰণে বহুত ফেমাস হয় তেখেতৰ আৰু কন্ট্ৰিবিউশন আছিল but he is like most famous for Hemkosh next history of Assam is written by কোনে লিখিছিল history of Assam এডৱাৰ্ড গেট আমি যদি আসাম হিষ্ট্ৰি প্ৰিপেয়াৰ কৰো তেতিয়া হলে আমি এডৱাৰ্ড গেট বুকখন বহুতে ফলো কৰো আৰু সেই বুকখনৰ নাম হৈছে হিষ্ট্ৰি অফ আসাম কিতাবা লাইক বহুত জানা কোৱেশ্চন বিলাকো আমাৰ এক্সামত হুদি দিয়াৰ বহুত চান্সেস থাকে আৰু তেতিয়া আমি এক্সাম প্ৰেছাৰটো অলপ পাহৰি যোৱা হয় সো ভেৰি মাইন্ডফুলি এক্সাম হলত থাকিব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে খুব টেক্টফুলি লাইক মানে একদম ইজি বুলি কই নহয় আৰু ভালকে মাইন্ডফুলি সলভ কৰিব ট্ৰাই কৰিব ওকে নেক্সট important question to hoise who is the author of Hasti Vidyarnab আপোনালোকে গম পায় Hasti Vidyarnab খন কি হৈছে এখন famous historical text on elephant ওপৰত লিখা হৈছে হস্তি মানে তো elephant আৰু কোনে লিখিছিল সুকুমাৰ বৰকাইতে লিখিছিল who is the author of Assamese
its formation and development. এই কিতাপখনৰ নামে হয় Assamese its formation and development. কোনে লিখিছিল? বাণীকান্ত কাকতিয়ে লিখিছিল। ঠিক আছে? Who wrote অসমীয়া সাহিত্যৰ বুৰঞ্জী History of Assamese Literature? দেৱেন্দ্ৰনাথ বেজবৰুৱাই লিখিছিল। So ইয়াত এটা বহুত নোট কৰা কথা হৈছে like অসমীয়া সাহিত্যৰ বুৰঞ্জী বহুতে ডিম্বেশ্বৰ নেওগ বুলিও বহুত জাগাত পোৱা যায় but correct answer টো হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা। Okay, so আজিলে আমাৰ ভিডিওটো ইয়াতে আমি ইমানটোৱে থৈছো। আমি খুব জলদি নেক্সট পাৰ্টটো লৈ আহিম। তেতিয়ালৈকে আপোনালোকে আমাৰ PDF টো ডাউনলোড কৰি ল'ব টেলিগ্ৰাম গ্ৰুপৰ পৰা, আদাৰৱাইজ ভিডিওৰ পৰাই নোট কৰি থব। এই প্ৰত্যেকটো কোৱেশ্চন ইজ like every question is very very important, like whatever we have discussed today. ঠিক আছে students, so all the best, prepare কৰি থাকিব, revise কৰি থাকিব। So thank you and best of luck for whichever exam you are preparing, and like আপোনালোকৰ যদি ভিডিওটো অলপ ভাল লাগিছে, অলপ ইনফৰমেটিভ লাগিছে, then please share কৰিব, subscribe কৰিব আৰু take us to 5k views. Thank you so much.